हैप्पी सानडे स्पेशल खाना केने धरणे बनालो सकलोखिनि আপোনালোকলৈ এটা ভিডিও আকাৰে লৈ আহিছো নিশ্চয় আপোনালোকে ভালে পাব এয়া এতিয়া আমি বনাই কই হৈছে মানে ভাগ কৰি পেলাই দিছো সবকে আৰু সকলোৱে বাটি লৈ ৰেডি এই যে ডাঙৰ ডাঙৰ বাটি কিটা দেখিছে এই ডাঙৰ ডাঙৰ বাটি কিটাত মোৰ লৰাটোৱে ছোৱালীজনীয়ে ভাত খায় মানে মাছ মাংস বনোৱা লগে লগে এই ডাঙৰ ডাঙৰ বাটি কিটাতে উলিয়াই দিব লাগিব আৰু তাহাতি মানে দুইটা ইয়াতে ভাত খাই ভাল পায় সেইবাবে এনে ধৰণে উলিয়াই দিছো যে কি নহক আজি ভিডিওটো আৰম্ভ কৰি দিছো সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিও মাজলৈ বন্ধু বান্ধৱী সকল হেপি সানডে বুলি এটা বস্তু বনাবলৈ লৈছো কি বস্তু বনাবলৈ লৈছো হেয়া আপোনালোকক দেখুৱাই আছো থাম্বনেইলখন দেখি প্ৰথমতে আপোনালোকে গম পাইছে যে কি নহক পিয়াজখিনি সুন্দৰকৈ কাটি লওঁ যদিহে কোনোবাই নতুনকৈ চাইছে তেনেহলে ভিডিওসমূহ চাই যদি ভাল পায় লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিব লগতে অকমান শেয়াৰ কৰি দিব পিয়াজখিনি সুন্দৰকৈ কাটি আছো এয়া লাহেকে তেলতে পিয়াজখিনি এৰি দিছো তেল একদম পুৰা গৰম হৈ আছে দেখিছানে ফটৰ ফটৰ ফুটিছে অলপ নহৰু দি দিছো এইয়া লোকেল মুৰ্গী ইয়াত আছে মাংস 1 কিলো 500 গ্ৰাম নহৰু অলপ খুলি আছো মানে লগতে আদাও দিছো অলপ এয়া নহৰু আদা ইফালে বেঙেনা ফ্ৰাই হৈ গল এয়া ভাত কেৰেলা ভাজি এয়া হৈছে ভেন্দি ভাজি সকলোখিনি বনাই আছো মাংসখিনি আজি মেৰিনেট নাই কৰা বনোৱা পদ্ধতি অকমান বেলেগ মানে যোগ কৰি দিলো খুব ধুনিয়াকে 10 মিনিট মান এতিয়া ভাজি লম আপোনালোকে চাই থাকক যিসকলে মানে ধৰক নতুনকৈ ৰান্ধনি হৈছে বা বনাবলৈ নাজানে এয়া কোমোৰা আলু এফালে ভাত হৈ গল এফালে সকলোখিনি যোগাৰ আলু দিছো ইয়াত 4টা মান আলু ফালি ফালি দিছো ডাঙৰকে বাকি বাহি ফালৰ সাইডটো দেখুৱাই দিছো অকনকে এখন পিতলৰ হাতা দেখিছেনে বৰ ডাঙৰ হাতা 3-4 খন মান গুটাই লওঁ মই যেতিয়া মানে পাকঘৰত কমাও এখন নতুনকৈ লৈছো দেই চিকচিকে একদম এয়া আলু মাংস ফ্ৰাই হৈ আছে এনেকুৱাতে আৰু অলপ পিয়াজ যোগ কৰিছো টোটেল পিয়াজ ইয়াত মই 500 গ্ৰাম ব্যৱহাৰ কৰিছো যিসকলে কমকে দিয়ে তেওঁলোকে কমকেও ব্যৱহাৰ কৰিব পাৰে যেহেতু আমাৰ হোটেলত পিয়াজ নহৰু আদা বা তেল মছলা কোনো কমি নাথাকে সেইবাবে মই অলপ বেছিকৈ দিছো আপোনালোকে কমকেও দিব পাৰে নিমখ দি দিলো সোৱাদ অনুসৰি নিমখ আৰু হালধি সোৱাদ অনুসৰি দিম আৰু বাকি আৰু কেটামান বস্তু যোগ কৰিবলৈ আছে সকলোখিনি দেখুৱাই যাম আপোনালোকে চাই থাকক বহু দিনৰ মূৰত আমাৰ ফেমিলিটোৰ মাজত এনে ধৰণে আমি স্পেশালকৈ কিবা এটা বনাই খাইছো এনেওটো মানে হোটেলতে থাকো হোটেলত ইটো হিটো ভাল ভাল বস্তু বনাই থোৱা থাকেই সেইবাবে ধৰক নিজে তেনে ধৰণে মানে স্পেশালকৈ বুলি কিবা এটা বনাই নলওঁ কিবা কিবি জেং জাবৰ বনাই খাই থৈ দিও আৰু বিশেষকৈ মাছ মাংসটো ৰেগুলাৰ খোৱাটো বেয়া হেতু সকলোৱে জানে সেইবাবে লোকেল মুৰ্গী এটা কালি বজাৰ আছিল লৈ থলো আজি বলো হেপি সানডে বুলি খাম আৰু ধুনিয়াকৈ বনাই ইফালে কাৰিকৰে বনাই আছে কিবা কিবি ইফালে মই বনাই আছো মাংস এয়া হালধিও সোৱাদ অনুসৰি দি দিলো খুব ধুনিয়াকৈ 10 মিনিট মান ভাজি লওঁ অকমান সময় ঢাকিও দিছো এয়া তেল ওলাই আহিছে নিজে নিজে তেল মই দিয়াখিনিটো আছে লগতে লোকেল মুৰ্গীৰ পৰাও অলপ তেল ওলাইছে মাংসত নিজস্ব কিছু তেল থাকে হেতু সকলোৱে জানে ওলাই আহিছে ৰঙচুৱা হৈ গৈছে এনে ধৰণে ৰঙচুৱাকৈ ভাজি খাবলৈ ভালেই লাগে এয়া এতিয়া যোগ কৰিছো নহৰু এয়া শেষত মানে নহৰু আদা মানে বিছি লৈছো যোগ কৰিছো তেলটো ওলাই আছে ইয়াতে অকমান কেঁচা কেঁচা গোন্ধটো মাৰি ল'ব লাগিব কেঁচা কেঁচা গোন্ধবিলাক মাৰি লোৱাৰ পাছতহে গৰম পানী যোগ কৰিব লাগে দেই তেতিয়া মানে ভাল লাগে জলকীয়া ফালি ফালি দি দিছো জ্বলা খুব কম ব্যৱহাৰ হয় আমাৰ লৰাটোৱে ছোৱালীজনীয়ে মানে কম খায় বাপেকে অকমান খায় বাৰু এয়া সব কি ধুনিয়াকৈ জলকীয়াখিনি ফালি দি দিলো এতিয়া এয়া যে এটো জালুকৰ গুড়া পেকেট ইয়াও অকমান দি দিছো বেছি না দিয়া অকমান দিছো যেহেতু ধৰক গৰম পৰিছে গৰমত ইমান জ্বলা খোৱাটো ভাল নহয় কিন্তু লোকেল মুৰ্গী বা লোকেল কিবা এনেকৈ মাংস বনালে অকমান জালুক দিলে বেছি ভাল লাগে
এতিয়া জোখমতে অকণমান গৰম পানী যোগ কৰি দিছোঁ। এয়া বৰ বিশেষকৈ আজি মানে সৰহকৈ জোল নিদিওঁ আৰু খুব ধুনীয়াকৈ উতলি আছে। 10-15 মিনিট উতলি দিয়াৰ পাছতে আৰু মাংসখিনি ধুনুকৈ সিজি যাব। কিছুমানে আকৌ ধুনুকৈ সিজি যাব বুলি ক'লে বৰ বেয়া পায়, মানে ভালকৈ সিজি যাব দেই, বেয়া নাপাব আপোনালোকে। এয়া প্ৰায় হ'বলৈ হৈছে আৰু এতিয়া মই ভাগ কৰিবলৈ লৈছোঁ, বেলেগ এটা কেৰাহীত মানে উলিয়াই লৈছোঁ। ব্যস্ততাৰ মাজতে ফেমিলিৰ মাজত এনেধৰণে এদিন সুন্দৰকৈ বনাই এসাঁজ খালে সঁচাকৈ মৰম বাঢ়ে, লগতে ধৰক ভালো লাগে দিয়কচোন। সুখে শান্তিয়ে একেলগে গোটেইকেইটাই খোৱাটো সুখ মানে কথা বহুত বেলেগ আৰু নহয়নে? সুখটো মানে বহুত সুকীয়া। যিয়ে নহওক শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা মৰম যাচিছোঁ। আকৌ এবাৰ সকলোকে হেপী ছানডে'। সকলোৱে হেপী হৈ থাকক, সুখী থাকক, হাঁহি থাকক। আজিলৈ আহিছোঁ, বাই বাই।